নমস্কাৰ থাম্বনেল লিখি গম পাইছে সকলোৱে যে সিটেটৰ পেপাৰ 1 আৰু পেপাৰ 2 দুইটাই ক্লাছ একটা ভিডিঅ'ত সৈটো কেনেকৈ পসিবল এইটো ইভিএছৰ ক্লাছৰ দৰে লাগিছে হয় কিন্তু আমি তো বায়োলজি থকা যেটো বটনি পাৰ্ট হয় তাতো আমি এটা পাৰ্ট পঢ়িব লাগিব প্লান্টৰ বিষয় হয়নে ওকে তো আমি আৰম্ভ কৰিব লৈছো এটা গুৰুত্বপূৰ্ণ চেপ্টাৰ ঠিক আছে নামটো কি হ'ব এই চেপ্টাৰটো ইম্পৰ্টেন্ট চেপ্টাৰটোৰ নামটো কি হ'ব স্যাৰ এটো নাম হ'ব ফ্লাৱাৰিং ঠিক আছে মানে ফ্লাৱাৰিং প্লান্টছৰ লগত আমি গোটেই প্লান্টৰ বিষয় আলোচনা কৰিম ঠিক আছে যাক আমি নাম কি দিছো মৰ্ফোলজি ঠিক আছে প্লান্ট মৰ্ফোলজি বুলি কয় তো প্লান্ট মৰ্ফোলজি বুলি কওঁতে ভয় খাবলগীয়া একো কথা নাই দুখন পেপাৰৰ কাৰণে আমি এক্সাম এই টপিকটো হয় তো মৰ্ফোলজি মানে হৈ গ'ল তোমাৰ যেটো এক্সটাৰ্নাল এপিয়াৰেন্স যেটো হ'ব ওকে তো ইয়াক এক্সপ্লেইন কৰি আছো মই একো চিন্তা কৰিব লগা নাই পেপাৰ 1 আৰু পেপাৰ 2 দুইটা কোৰ্স লোৱা মানুহ এটো ক্লাছ ইম্পৰ্টেন্ট তেওঁলোকে চাব পাৰে ওকে ক্লিয়াৰ সাউন্ড ক্লিয়াৰ অডিও ক্লিয়াৰ ভিডিও ক্লিয়াৰ সব ঠিকে আছে ওকে ডান প্ৰপাৰলি চলি আছে ওকে আৰম্ভ কৰিছো তো এটা ওয়ার্ড আছে মৰ্ফোলজি ঠিক আছে ভালকে চাব মৰ্ফোলজি ওয়ার্ডটো কি বুলি কয় মৰ্ফোলজি এই মৰ্ফোলজি মানে হল আমি যেতিয়া এটা বস্তু এটা আমি অধ্যয়ন কৰিম বা সাম বস্তু ষ্টাডি কৰিম তো বাহিৰে গছজোপা বা যিকোনো বস্তু এটা কটাকটি নকৰাকে ফলাফলি নকৰাকে যেতিয়া আমি বস্তু এটা অধ্যয়ন কৰিম বা ষ্টাডি কৰিম হেতুক আমি কি বুলি কওঁ মৰ্ফোলজি বুলি কওঁ তাৰ মানে এক্সটাৰ্নাল এপিয়াৰেন্স যেটো হয় বাহ্যিক দেখিবলৈ কেনেকুৱা বাহ্যিকভাৱে সেই গোটেই কন্ডিশনটো সেই গোটেই অধ্যয়নখিনিক আমি মৰ্ফোলজি বুলি কওঁ লজি মানে ষ্টাডি সকলোৱে জানে ঠিক আছে আৰু মৰ্ফোলজি মানে মৰ্ফো মানে এক্সটাৰ্নাল যেটো এপিয়াৰেন্স হয় তাৰ মানে ফুলৰ আমি এটা চাই আছো প্লান্টৰ চাই আছো তো প্লান্টৰ বিষয়ে এই চেপ্টাৰটো আমি পঢ়িব গৈছো এটো পাৰ্ট নাম্বাৰ 2 হয় পাৰ্ট নাম্বাৰ 1 ত আমি প্লান্টৰ বহুতখিনি ক্লাছ কৰি ৰাখিছো যে খাদ্য কেনেকৈ প্ৰস্তুত কৰে প্লান্টে আটাইখিনি বস্তু লগতে প্ৰিভিয়াস ইয়াৰ হে টপিকটোৰ পৰা কি এমসিকিউজ আহিছিলে হে গোটেই কথাখিনি আমি লাষ্ট ক্লাছত পঢ়ি কমপ্লিট কৰি ৰাখিছো এই ক্লাছটোত আমি কি চাম মৰ্ফোলজি বিষয়ে তাৰ মানে আমি প্লান্টৰ বিষয়ে ইয়াত থকা ৰুট সিস্টেম কেনেকুৱা হ'ব প্লান্টৰ মানে ফুল এপাহ কেনেকুৱা হ'ব ঠিক আছে গোটেইখিনি কথা আমি ইয়াত আলোচনা কৰিব গৈ আছো তো মৰ্ফোলজি মানে কি মই গম মই আপোনাক ক'লো যে আমি গম পালো যে তোমাৰ কি হয় এক্সটাৰ্নাল এপিয়াৰেন্স বা বাহ্যিক দেখিবলৈ কেনেকুৱা বাহ্যিক ফালৰ পৰা তো সেই বিষয় অধ্যয়ন কৰা হয় মৰ্ফোলজি পাৰ্টত ওকে তাৰপৰ আৰু এটা পইণ্ট আছে আপোনাৰ এনাটমি আৰু এটা পইণ্ট আছে এনাটমি যেতিয়া ধৰি লওক এজোপা গছ আছে ঠিক আছে এজোপা প্লান্ট আছে এই প্লান্টজোপা দেখিবলৈ কেনেকুৱা কি কালাৰৰ ফুল লাগে কি কালাৰৰ ফল লাগে ইয়াত আপোনাৰ পাতৰ বিন্যাস কেনেকুৱা ঠিক আছে ওকে ইয়াৰ শিপা কেনেকুৱা যিবিলাক আমি বাহিৰৰ পৰা দেখিলে গম পাওঁ বা আমি ষ্টাডি কৰি পেলাই গম পাওঁ হেতু কি বুলি কলো মই মৰ্ফোলজি বুলি কলো ঠিক আছে কিন্তু এই গছজোপাৰ সেল ডিভিজন কেনেকুৱা সেল স্ট্ৰাকচাৰ কেনেকুৱা জাইলেমত কি ধৰণৰ সেল পোৱা যায় মানে ধৰক জাইলেমৰ সেল স্ট্ৰাকচাৰ বিলাক কেনেকুৱা বা সেলৰ স্ট্ৰাকচাৰ বা যিকোনো ভিতৰৰ যেটো কাম আমি গছজোপা মাত্ৰ কটাকটি কৰি পেলাব পাতখিলা ফালি চিৰিলেহে গম পাম সেই ষ্টাডিটোক আমি কি বুলি কম এনাটমি বুলি কম ঠিক আছে এই দুটা ক্লিয়াৰ হৈ গ'ল এটা হৈ গ'ল মৰ্ফোলজি এণ্ড আনাদাৰ ইজ এনাটমি দেন এই দুটা পইণ্ট ইম্পৰ্টেন্ট হৈ গ'ল তো আজি আমি পঢ়িব লগা টপিকটো কি আছে ধুনীয়াকৈ সব আছে সবে শুনি আছে পুৰা ভিডিও ক্লিয়াৰ আছে যদি মোক কমেন্ট দিব ঠিক আছে স্যাৰ ওকে ডান নো প্ৰবলেম স্যাৰ ক্লাছখিনি পেপাৰটোত সিৰিয়ালি নাই পোৱা ওকে তো আজিও এজনে ফোন কৰিছে যে স্যাৰ ক্লাছখিনি সিৰিয়ালি নাই পোৱা তো এটো মাত্ৰ এই 2-3 দিনৰ কাৰণে হৈছিলে ঠিক আছে কাৰণ আমি সাৰ্ভাৰ চেঞ্জ কৰিব লগা হৈছিলে কিন্তু এই আজি ৰাতিৰ ভিতৰত এখিনি গুটেখিনি কি হৈ যাব ঠিক হৈ যাব ঠিক আছে ওকে ডান আৰু কাবাৰ কি প্ৰবলেম স্যাৰ প্ৰাইসটো বেছি जो प्राइस तो बेसी বুলি কৈছা আকৌ তুমি দেখোন চাইবা চাক ओके तो কি হ'ব এতিয়া আমি চাব লাগে মৰ্ফোলজি মানে কি এক্সটাৰ্নাল এপিয়াৰেন্স ওকে তো এই মৰ্ফোলজিৰ ভিতৰত আমি কি চাব পাৰো মৰ্ফোলজিৰ ভিতৰত আমি কি চাব পাৰো কম পাওনে মৰ্ফোলজি তো এই যিবিলাক লিখিছো এইবিলাক স্লাইড বিলাক সেভ থাকিব আপোনাৰ কাৰণে এখিনি সব পাই যাব ঠিক আছে মৰ্ফোলজিত আমি কি চাবলৈ পাৰিম সে ইয়াত আমি চাব পাৰো মানে গছজোপা কেনেকুৱা হ'ব মানে প্লান্টজোপা কেনেকুৱা হ'ব দেখিবলৈ প্লান্টজোপাৰ লগতে প্লান্টজোপাৰ ফ্লাৱাৰ কেনেকুৱা ফুলিব গম পাম নে আমি গম পাম হয়নে প্লান্টজোপাৰ লিফৰ বিষয়ে আমি গম পাম নে পাম স্যাৰ লিফৰ বিষয়ে মানে পাতৰ বিষয়ে গম পাম নে ওকে ফ্ৰুট গম পাম নে ফ্ৰেছৰ ফ্ৰুটৰ বিষয়ে গম পাম ওকে গম পাম তাৰ ৰুট বিষয়ে গম পাম নে স্যাৰ ৰুট মানে কি হয় শিপা বিষয়ে গম পাম নে পাম স্যাৰ গাগছডালক ষ্টেম বুলি কয় ইংলিছত তো ষ্টেম মানে কি গম পাম নে স্যাৰ গম পাম ষ্টেমও আমি গম পাই যাম কাৰণ এইবোৰ দেখিলে গম পাব বস্তু এইবিলাক মৰ্ফোলজি আন্ডাৰত পৰি যায় ঠিক আছে তো মই ইংলিশৰ টাৰ্ম বেছি ইউজ কৰিম অসমীয়াত বেছিকৈ নকম তাৰ কাৰণটো কি স্যাৰ তাৰ কাৰণটো হ'ল যে আমাৰ পেপাৰ কি হ'ব ইংলিশত আহিব ঠিক আছে ফ্লাৱাৰ বিষয়ে গম পাম নে স্যাৰ পাম ওকে তো গোটেইখিনি বস্তু বিষয়ে আমি কি হ'ব মৰ্ফোলজি নামৰ যেটো অধ্যয়ন হ'ব তাত আমি ফুলৰ বিষয়ে কি হ'ব গম পাম ঠিক আছে ইয়াৰ আগতে আমি গোটেইখিনি পঢ়ি ৰাখিছো এতিয়া আমি আৰম্ভ কৰিম ৰুট আৰু শুট সিস্টেমৰ পৰা ঠিক আছে ৰুট এণ্ড শুট সিস্টেম ওকে তো আহৰিত অলপ বেকা হ'ল এলপি স্কুলৰ কথা হ'ল হয়নে মৰ্ফোলজি
মৰফলজি মানে কি ক'লো এক্সটাৰ্নেল এপিয়াৰেঞ্চ এক্সটাৰ্নেল লুক হ'ব ঠিক আছে ইয়াত আমি কি ষ্টাডি কৰিম টপিক উই গেট ইয়াত আমি কি বিষয় দেখিবলৈ পাম আমি ইয়াত ফ্লাৱাৰ বিষয়ে পঢ়িবলৈ পাম ইয়াত আমি লিফৰ বিষয়ে পঢ়িবলৈ পাম ইয়াত আমি ৰুট ছিষ্টেমৰ বিষয়ে পঢ়িবলৈ পাম ইয়াত আমি শ্বুট পাম হয়নে ইয়াত আমি শ্বুট পাম এটচেট্ৰা ইয়াত আমি কি দেখিবলৈ পাম হ'ব ওকে তো এতিয়া আমি কি চাব লাগে আমাৰ আজি টপিক হৈ গ'ল ৰুট এণ্ড শ্বুট ছিষ্টেম হয়নে ৰুট এণ্ড শ্বুট ছিষ্টেম বা শ্বুট এণ্ড ৰুট ছিষ্টেম শ্বুট এণ্ড ৰুট ছিষ্টেম মানে শিপা আৰু গা গছ হয় নাই শিপা আৰু গা গছৰ বিষয়ে আমি এতিয়া চাবলৈ গৈ আছোঁ দেন কমপ্লিট শ্বুট এণ্ড ৰুট ছিষ্টেম অ'কে তো যদি মই এনেকৈ যদি গছ এজোপা আঁকো ঠিক আছে এজোপা গছ আঁকিছোঁ মই অ'কে এইজোপা গছ বা এজোপা প্লাণ্ট হয় যিকোনো প্লাণ্ট হ'ব পাৰে ঠিক আছে প্লাণ্ট হৈ গ'ল অ'কে তো প্লাণ্টৰ এই পাৰ্টটো কি হ'ব এই পাৰ্ট চাই মাটি হ'ব এই পাৰ্টটো কিয় মাটি হ'ব হয়নে তলত তোমাৰ কিয় মাটি হ'ব আৰু মাটিৰ তলত গছজোপাৰ পৰা আমি কি দেখিবলৈ পাম এইফালে চাই আমি শিপা দেখিবলৈ পাম কি দেখিবলৈ পাম আমি শিপা দেখিবলৈ পাম হয়নে এই দেখিব আমি শিপা অ'কে তো শিপাবিলাক শিপাই গ'লো আমি শিপা পালোঁ এক ছেকেণ্ড ইয়াত আমি কি পালোঁ শিপা পালোঁ এইটো পাছত বুজাম অ'কে শিপা হৈ গ'ল তো এতিয়া আমি কি জানিব লাগে যে ইয়াত থকা ৰুট ছিষ্টেম আৰু শ্বুট ছিষ্টেম বুলি কাক কোৱা হয় অ'কে তো মাটিৰ পৰা ওপৰৰ যিটো পাৰ্ট হ'ব এই পাৰ্টটোক আমি কি বুলি ক'ম শ্বুট ছিষ্টেম বুলি ক'ম কি বুলি ক'ম শ্বুট ছিষ্টেম একদম কনচেপ্ট ক্লিয়াৰ কৰিব আপোনাৰ পৰীক্ষাৰ কাৰণে একো টেনশ্যন নাথাকে ঠিক আছে শ্বুট ছিষ্টেম হ'ব আৰু তলৰ যিটো পাৰ্ট হ'ব মাটিৰ পৰা তললৈ এইটো আমি কি বুলি ক'ম ৰুট ছিষ্টেম বুলি ক'ম ক্লিয়াৰ এইটো কি হ'ব ৰুট ছিষ্টেম এটা হৈ গ'ল শ্বুট ছিষ্টেম এটা হৈ গ'ল ৰুট ছিষ্টেম এইবিলাক কেনেকৈ জেনেৰেট হয় কি কথা ঠিক আছে ইয়াৰ অৰিজিনেশ্যন বা তোমাৰ জেনেৰেশ্যন কেনেকুৱা বুলি ক'লে আমি কি লিখিম ইয়াক আমি কেনেকৈ জেনেৰেট হ'ব জেনেৰেট কেনেকৈ হ'ব জেনেৰেশ্যন কেনেকৈনো এইবিলাক বনিব ক'ৰ পৰা বনিব সেইটো চাবলৈ হ'লে আমি কি চাব লাগিব এটা গুটিৰ পৰা ঠিক আছে এটা গুটি আমি ৰুটি এটা গুটি হৈ গ'ল অ'কে তো গুটিটোৰ পৰা এটা অংশ ওপৰলৈ যাব আৰু ইয়াৰ এটা পাৰ্ট তললৈ যাব হয়নে এটা চিড ল'লোঁ আমি কি ল'লোঁ চিড ল'লোঁ এইটো হৈ গ'ল চিড এটা আমাৰ গুটি ল'লোঁ কিবা গছৰ গুটি ল'লোঁ হয়নে চিডটোৰ পৰা ইয়াৰ এটা পাৰ্ট ওপৰলৈ যাব এই যিটো পাৰ্ট ওপৰলৈ যাব সেই পাৰ্টটোৰ পৰা তোমাৰ কি ওলাব গছৰ পাত ওলাব হয়নে গছৰ পাত ওলাব আগ ওলাব হয়নে তো এটা পাত এনেকৈ ওপৰলৈ যাব দেন আৰু ইয়াৰ এটা পাৰ্ট তোমাৰ কি হ'ব এনেকৈ তললৈ আহিব এটা পাৰ্ট কি হ'ব তললৈ আহিব ঠিক আছে তো এই যিটো পাৰ্ট হ'ব এইটোক আমি কি বুলি ক'ম প্লিমিউল বুলি ক'ম এই পাৰ্টটো ওপৰলৈ যোৱা পাৰ্টটোক আমি কি বুলি ক'ম প্লিমিউল এই প্লিমিউলে লেটাৰ অল তোমাৰ কি হ'ব প্লিমিউলটো তোমাৰ কি হ'ব পাছলৈ এই শ্বুট ছিষ্টেমলৈকে কি হৈ কনভাৰ্ট হ'ব ঠিক আছে এই তোমাৰ কি হ'ব শ্বুট ছিষ্টেম বনি যাব আৰু যিটো তোমাৰ তলৰ পাৰ্ট আছে এইটো নামটো কি বুলি ক'লোঁ মই ৰেডিকেল কি বুলি ক'লোঁ মই ৰেডিকেল অ'কে এই ৰেডিকেল পাৰ্টটো তোমাৰ কি হ'ব লেটাৰ অন তোমাৰ কি হ'ব এই ৰুট ছিষ্টেমলৈ কনভাৰ্ট হৈ যাব কি হ'ব এই ৰেডিকেল এইটো কি হ'ব তোমাৰ কি হ'ব এই শ্বুট ছিষ্টেমলৈ কি হ'ব ৰুট ছিষ্টেমলৈ কি হ'ব কনভাৰ্ট হৈ যাব ঠিক আছে আৰে ডটটো ক'ৰ পৰা বহিলে ন এক ছেকেণ্ড হৈ গ'ল ঠিক আছে এই তোমাৰ কি হ'ব ওপৰ পাৰ্টটো কি হ'ব এইখিনিলে কাৰোবাৰ কিবা দিগদাৰ নাই অ'কে তো কি হ'ব তলৰ পাৰ্টটো কি হ'ব ৰুট ছিষ্টেম হ'ব ওপৰৰ পাৰ্টটোৱে শ্বুট ছিষ্টেমলৈ কনভাৰ্ট হৈ যাব এতিয়া ক্লিয়াৰ হৈ গ'ল ৰুট ছিষ্টেম শ্বুট ছিষ্টেমত কাৰো একো ডাউট নাই অ'কে ডান যদি মই এই গছজোপা অকণমান যদি বেলেগ ধৰণে কথা বেলেগ ধৰণে মানে এতিয়া গম পালে মানে নৰ্মেল গছ এজোপা গম পালে এতিয়া আমি ইয়াক অলপ প্লাণ্টলৈ লৈ যাওঁ ছাৰ এজোপা প্লাণ্ট নহয় নি হয় তাৰমানে আমি সচৰাচৰ দেখি থকা প্লাণ্ট ছাৰ গছ নাই দেখান দেখিছোঁ কিন্তু আৰু অকণমান এডভান্স লেভেলত আঁকিম ঠিক আছে তাৰমানে অলপ বেলেগ ধৰণে আঁকিম তাৰমানে ইয়াৰ ৰুট ছিষ্টেম আৰু শ্বুট ছিষ্টেম অলপ সৰু কৰি দিম যাতে আমি আৰু কেইটামান কনচেপ্ট ইয়াত বুজিব লগা থাকে ঠিক আছে অ'কে তো এইজোপা হৈ গ'ল আমাৰ গছ অ'কে গছজোপাৰ পৰা কি ওলাব ছাৰ পাত ওলাব গছজোপাৰ পৰা কি ওলাব পাত ওলাব গছজোপা গছৰ দৰে নালাগিব পাৰে ঠিক আছে এইপাহ ফুল বুলি ধৰি ল'লে হ'ল ছাৰে অঁকা এইপাহ ধৰি ল'লে হ'ল যে ফুল হয় ঠিক আছে আৰু এইফালে কি ওলাব আমাৰ পাত এইবিলাক কি হৈ গ'ল পাত এইবিলাক কি হৈ গ'ল পাত হ'ব ঠিক আছে ছাৰ কি হৈ গ'ল এইবিলাক
একো নাই বুজি পালে হ'ল ঠিক আছে ওকে এইখিনি হৈ গ'ল ৰুট ৰুটৰ পৰা আকৌ ওলাব ডাঙৰ ডাঙৰ ৰুট তললৈ হয়নে এই ডাঙৰ ডাঙৰ ৰুটৰ পৰা আকৌ ওলাব সৰু সৰু ৰুট হয়নে সৰু সৰু ৰুট ইয়াৰ পৰা ওলাব ডাঙৰ ৰুট এই ডাঙৰ ৰুটৰ পৰা আকৌ ওলাব তোমাৰ কি সৰু ৰুট আৰু সৰু ৰুটৰ পৰা সৰু ৰুট এনেকৈ ওলাই ওলাই গৈ থাকিব ঠিক আছে ওকে তো এই পাৰ্টটো কি হয় শ্বুট ছিষ্টেম এই পাৰ্টটো হয় ৰুট ছিষ্টেম ওকে তো ইয়াত তোমাৰ কি হ'ব এই যে ৰুটবোৰ যে দেখিলা এই ৰুটবিলাকত এই যে সৰু সৰু যে ৰুটবোৰ দেখিলা তো এইডালক মেইনডালক কোৱা হয় প্ৰাইমেৰী ৰুট ঠিক আছে প্ৰাইমেৰী ৰুটডালক মই এনেকৈ লিখিছোঁ প্ৰাইমেৰী ৰুট ওকে প্ৰাইমেৰী ৰুট আৰু ডাঙৰডালৰ নাম কি হ'ব গম পোৱা নে ছেকেণ্ডেৰী ৰুট কি হ'ব ছেকেণ্ডেৰী ৰুট এইটো আৰ এ হ'ব ৰেডিকেল ছেকেণ্ডেৰী ৰুট ঠিক আছে আৰু এই সৰুবিলাকত কি হ'ব নাম কিবিলাক টাৰ্চিয়াৰী ৰুট ঠিক আছে টাৰ্চিয়াৰী ৰুট বুলি কোৱা হ'ব ওকে টাৰ্চিয়াৰী ৰুট তো আপোনালোকে প্ৰাইমেৰী ৰুট আৰু ছেকেণ্ডেৰী ৰুট এইখিনি হৈ গ'ল আমাৰ ৰুট ছিষ্টেম ক্লিয়াৰ আছে এইখিনিলৈকে চাওঁ ভিজুৱেল ক্লিয়াৰ ধুনীয়াকৈ বুজি পাই আছোঁ ওকে প্ৰব্লেম নাই ওকে ছাৰ ন' প্ৰব্লেম ইয়াত ঠিক আছে হৈ গ'ল ওকে ডান নেক্সট শ্লাইড ইয়াত আমি কি চাব লাগে এতিয়া আকৌ এটা চাব প্ৰিমিয়াম আঁকি লওঁ আকৌ এটা গুটি এটা আঁকি লৈছোঁ এইটো হ'ব আপোনাৰ কি প্ৰিমিউল আৰু তললৈ যোৱাটো কি হ'ব ৰেডিকেল ঠিক আছে এটা হৈ গ'ল প্ৰিমিউল এটা হৈ গ'ল ৰেডিকেল প্ৰিমিউল আৰু এটা কি হ'ব ৰেডিকেল ঠিক আছে ওকে তো প্ৰিমিউলটো সদায় কি হ'ব চাই সদায় সূৰ্যৰ ফালে যাব যিফালে পোহৰ আছে ই সদায় সূৰ্যৰ ফালে যাব ঠিক আছে ই সদায় সূৰ্যৰ ফালে যাব ছানৰ ফালে যাব ছান ই সদায় কি হ'ব লাইটৰ ফালে যাব হয়নে তো সেইকাৰণে প্ৰিমিউলক কি বুলি কোৱা যায় ই পজিটিভলি কি হয় ফটোট্ৰপিক ফটো মানে ছাৰ লাইট পজিটিভলি কি হয় ফটোট্ৰপিক হয়নে ই কি পজিটিভলি ফটোট্ৰপিক ওকে কিন্তু ই তোমাৰ কি হ'ব ই নিগেটিভলি জিঅ'ট্ৰপিক হ'ব কাৰণ কি নিগেটিভলি জিঅ'ট্ৰপিক হয়নে কিন্তু এই ৰেডিকেলটো কি হ'ব আকৌ এই ওপৰলৈ যাব জানো চাই ওপৰলৈ কেতিয়াও নাযায় তাৰমানে ৰেডিকেলটো কি হ'ব পজিটিভলি জিঅ'ট্ৰপিক হ'ব ই কি হ'ব ই পজিটিভলি জিঅ'ট্ৰপিক ই কিন্তু তললৈহে যাব হয়নে আৰু ই ক'লে নাযাব ই ছাৰ নাযাব ক'লে ওপৰলৈ মানে ই নিগেটিভলি কি হ'ব ই ফটোট্ৰপিক গম পালোঁ আমি প্ৰিমিউল সদায় ওপৰলৈ যাব পানীলৈ নাযাব জিঅ'গ্ৰাফিক মানে আপোনাৰ জিঅ' মানে মাটিৰ ফালে নাযাব এইটো হ'ব নিগেটিভলি জিঅ'ট্ৰপিক আৰু ৰেডিকেলটো সদায় মাটিৰ ফালে যাব ই হ'ব পজিটিভলি জিঅ'ট্ৰপিক আৰু ওপৰলৈ নাযাব কি হ'ব নিগেটিভলি ফটোট্ৰপিক বুলি কোৱা হ'ব ক্লিয়াৰ হৈ গৈছে ঠিক আছে ওকে তো এতিয়া জানিব লাগে আমি কেইটামান আৰু ইম্পৰ্টেণ্ট কনচেপ্ট আছে যে ইয়াত কেনেকৈ বনে চ' এইবিলাক গৈ পেলাই কেনেকৈ ষ্টেম বনে আৰু কেনেকৈ তোমাৰ ফ্লাৱাৰ বনে তো সেইখিনি গম পাব লাগিব ঠিক আছে তো প্ৰথমে এই যে ৰুট বনিলে এই ৰুট কেনেকৈ বনিলে ৰুট বনিবলৈ হ'লে তোমাৰ কি লাগিব ইয়াত তাত কি থাকিব লাগিব ৰুট ছিষ্টেম কেনেকৈ বনে তাত লিখিব লাগিব আমি যে ৰুট ছিষ্টেম composed of specialized tissue specialized cell all কি হ'ব মেৰিষ্টমেটিক হয়নে কি চেল মেৰিষ্টমেটিক চেল ঠিক আছে আৰু শ্বুট ছিষ্টেম composed of specialized cell নেম কি হ'ব ইয়াৰ কাৰণে তোমাৰ কি চেল জিম্মেদাৰ হ'ব ইয়াৰ কাৰণে হ'ব তোমাৰ কি শ্বুট এপিকেল মেৰিষ্টেম হয়নে আৰু ইয়াৰ কাৰণে কি হ'ব ৰুট এপিকেল মেৰিষ্টেম ক্লিয়াৰ আছে এইখিনিলৈকে ঠিক আছে হ'বগৈ হ'ব ৰুট আৰু শ্বুট ছিষ্টেম বনিবৰ কাৰণে কি চেলৰ লাগে স্পেচিয়েলাইজ চেল ইয়াৰ কাৰণে কি চেল লাগে গম পালোঁ আমি ধুনীয়াকৈ গম পাই গ'লোঁ এইখিনিলৈকে প্ৰব্লেম নাই অ'কে ছাৰ গম পাই গ'লোঁ এতিয়া এবাৰ আকৌ ইয়াৰ পৰা লেটাৰ অন ষ্টেজত ডেভেলপ কৰি দিয়ক প্লেণ্ট এটা আৰু আমাক অলপ দেখুৱাই দিয়ক হয়নে অ'কে এইটো হৈ গ'ল প্লাণ্টৰ ছাৰ হোৱাইট গছ কেতিয়া দেখিলে আপুনি গছ আঁকিব একচুৱেলি নাই যোৱা মাত্ৰ বুজাব গৈছোঁ
তাৰ মাজতে কমপ্লেইন আজি কাৰোবাৰ বাৰ্থডে ফেচবুকত আইও গৰু চোৰ ছাগলী চোৰ বুলি ভৰ্তি কৰি দিছে মানুহে ভালো লাগে বেয়াও লাগে মৰমো লাগে হয়নে ওকে তো এইটো হৈ গ'ল আমাৰ কি প্লান্ট এটা এইটো হৈ গ'ল প্লান্ট ওকে এইটো হৈ গ'ল প্লান্ট আৰু এইটো হৈ গ'ল আমাৰ ৰুট ছিষ্টেম এইটো হৈ গ'ল আমাৰ কি ৰুট ছিষ্টেম ঠিক আছে ওকে ইয়াৰ পৰা কি ওলাব ৰুট ওলাব ওকে এয়া হৈ গ'ল আমাৰ গা গছডাল গছজোপা হৈ গ'ল ওকে ছাৰ ডান হয় ওকে তো এই গছজোপা এই পইণ্টটো যে দেখিছে আপুনি এই পইণ্টটো কি হ'ব এই পইণ্টৰ পৰা এই পইণ্টক আমি কি বুলি ক'ম জানেনে নোড বুলি ক'ম এইকেইটাক আমি কি বুলি ক'ম নোড বুলি ক'ম নোড এইকেইটা কি হয় নোড হয় এইকেইটা কি হ'ব নোড হয়নে নোড আৰু এইটো কি হ'ব এইটো কি হ'ব নোড হ'ব হয়নে নোড এই দুটা নোডৰ মাজৰ যেটো জেগা হ'ব ডিফাৰেন্স অফ টু নোডস ডিফাৰেন্স বিটুইন টু নোডস কি বুলি কোৱা হ'ব ডিফাৰেন্স বিটুইন টু নোড কি কোৱা হ'ব ইন্টাৰ নোড কি বুলি কোৱা হ'ব ইয়াক ইন্টাৰ নোড বুলি কোৱা হ'ব ঠিক আছে ডিফাৰেন্স বিটুইন টু নোড কি বুলি কোৱা হ'ব ইন্টাৰ নোড বুলি কোৱা হ'ব আৰু এই পাৰ্টটোক আমি কি নাম দিলো এই পাৰ্টটোক আমি কি নাম দিলো এই পাৰ্টটোৰ নাম কি হ'ব ষ্টেম হ'ব আৰু এই পাৰ্টটোৰ নাম কি হ'ব ইয়াৰ ৰুট হ'ব এই পাৰ্টটোৰ নাম কি হ'ব ৰুট হ'ব ঠিক আছে আৰু ওপৰত যদি কেনেবাকে ফুল চুল ফুলেও এনেকুৱা বস্তু দেখা নাই চাগে ইয়াত ফুল ফুলা আমি ছবি মাষ্টৰ নহয় ঠিক আছে এইটো কি বুলি লিখিম আমি ফ্লাৱাৰ ওকে ইয়াত কি থাকিব আমাৰ ফ্লাৱাৰ থাকিব ওকে এইটো হৈ গ'ল ৰুট ছিষ্টেম আৰু শ্বুট ছিষ্টেম এতিয়া আমি চাব লাগে টাইপছ অফ ৰুট আচ্ছা ৰুটো টাইপ থাকে টাইপ থাকিব নহ'লে নহ'ব নহয় হয়নে তো কি হ'ব টাইপছ অফ ৰুটছ টাইপছ অফ ৰুটছ শিপাৰ প্ৰকাৰ টাইপছ অফ ৰুটছ ঠিক আছে ৰুটছ ওকে ৰুটছৰ এটা পাবা তুমি যাক আমি কি বুলি ক'ম টেপ ৰুট যাক আমি কি বুলি ক'ম টেপ ৰুট কাক ক'ব গম পোৱা নে ধৰি লোৱা এজোপা গছ আঁকিব লাগে আমি ঠিক আছে সৰি কি হ'ব এজোপা আমি গছ আঁকিব লাগে প্লান্ট এজোপা আঁকিব লাগে প্লান্ট তলত যেতিয়া আমাৰ শিপা আহিব শিপা কি হ'ব শিপাক আমাৰ কেইটা ভাগত আমি ভাগ কৰিছিলোঁ শিপাক আমি ছাৰ ইফালে আহিছিলে কিছুমান ৰুটছ হয়নে আৰু এই কিছুমান ৰুটতো আকৌ কিছুমান ৰুট আছিলে ইয়াত এনেকৈ আছিলে ইয়াত এনেকৈ আছিলে এনেকৈ আছিলে হয়নে তো এইবিলাক ৰুট আছিলে অ'কে তাৰে আমি নাম দিছিলোঁ ইয়াত এইটো হৈ গ'ল আমাৰ 1 নম্বৰ ৰুট এইটো হৈ গ'ল 1 নম্বৰ ৰুট মানে প্ৰাইমেৰী ৰুট এইটো হৈ গ'ল আমাৰ ছেকেণ্ডেৰী ৰুট আৰু এইটো হৈ গ'ল আমাৰ টাৰ্চিয়াৰী ৰুট হয়নে এই তিনিটা মিলাই প্ৰাইমেৰী ৰুট প্লাছ ছেকেণ্ডেৰী ৰুট প্লাছ টাৰ্চিয়াৰী ৰুটক একেলগে মিলাই পেলাই আমি কি বুলি ক'ম টেপ ৰুট বুলি ক'ম বেছি টান পাইছে নি নাই পোৱা একেবাৰে সহজকৈ পঢ়াইছোঁ হয়নে এই তিনিটাকে মিলি পেলাই কি বুলি কয় টেপ ৰুট বুলি কয় যেনে মাষ্টাৰ্ড ইয়াৰ এক্সাম্পল ফৰ এক্সাম্পল কি হ'ব ইয়াৰ এক্সাম্পল মাষ্টাৰ্ড সৰিয়হ মাষ্টাৰ্ড ইয়াৰ এক্সাম্পল হ'ব ওকে নেক্সট আহিলে ফাইব্ৰাছ ৰুট ঠিক আছে হ'ব ফাইব্ৰাছ ৰুট ফাইব্ৰাছ ৰুট কি হ'ব গম পাইনে এতিয়া প্লান্টজোপা ধৰি লওক আকৌ এটা আমি প্লান্ট আঁকিব লাগিব ঠিক আছে ইয়াৰ পৰা এডাল মেইন ৰুট ওলাব আৰু মেইন ৰুটডালৰ পাছত কি হ'ব যেতিয়া ইয়াত বহুত বেছি এনেকুৱা ফাইবাৰ ওলাব ঠিক আছে কি ওলাব বহুত বেছি কি ওলাব ফাইবাৰ ওলাব এনেকৈ অ'কে তো এইবিলাক কি বুলি কয় ফাইব্ৰাছ ৰুট বুলি কয় ঠিক আছে ইয়াত কিন্তু প্ৰথমে অৱস্থা ইনিচিয়েলি কি হ'ব এই প্লেনজোপাত কি হ'ব এডাল কিন্তু ইয়াত প্ৰাইমেৰী ৰুটে ওলাব ঠিক আছে কিন্তু এই প্ৰাইমেৰী ৰুটডাল কি হ'ব শ্বৰ্ট লিভড হ'ব এই প্ৰাইমেৰী ৰুট ঠিক আছে দিছ প্ৰাইমেৰী ৰুট শ্বৰ্ট লিভড তাৰপৰা ৰিপ্লেচ কৰি দিব ফাইব্ৰাছলৈ ঠিক আছে তাৰপৰা কি হ'ব ইয়াক ৰিপ্লেচ কৰি দিব কি হ'লে
ফাইব্ৰাছ হৈ যাবই, তেতিয়া ইয়াক কি বুলি কয় ফাইব্ৰাছ ৰুট বুলি কোৱা হয়। ক্লিয়াৰ হৈ গ'ল, ঠিক আছে অ'কে। তো কি বুলি লিখিব লাগিব যদি আপুনি ভাবে যে ছাৰ এইটো কি লিখিম, তো মেনি ফাইবাৰ এৰাইজেছ, আপুনি লিখক ইয়াত মেনি ফাইবাৰ এৰাইজেছ, মেনি fibers arises from the base of the stem, base of the stem। তো ষ্টেমডালৰ বেছৰ পৰা যেতিয়া মেনি ফাইবাৰ এৰাইজ হ'ব তাক আমি কি বুলি ক'ম ফাইব্ৰাছ ৰুট বুলি ক'ম। ইয়াৰ এক্সাম্পল এটা মোক লাগে, এক্সাম্পল দিয়ক কোনোবাই ফাইব্ৰাছ ৰুটৰ এক্সাম্পল অফ ফাইব্ৰাছ ৰুট, তেনে কৰিব ফাইব্ৰাছ ৰুটৰ এক্সাম্পল। ছাৰ টেপ ৰুট ডাইকট নে মনকট, ডাইকট, টেপ ৰুট কি হ'ব লিখিবা তুমি ডাইকট, আৰু ইয়াত পাবা তুমি মনকট। ছাৰ এইটো কি বস্তু নকয় নি, এতিয়া নকওঁ, যদি কমেণ্ট দিয়ে যে ডাইকট মনকট কি বস্তু লাগে তেতিয়া ক'ম। অ'কে, কমেণ্ট মি ফাৰ্ষ্ট এক্সাম্পল অফ ফাইব্ৰাছ ৰুট, জলদি 12 সেকেন্ড। এক্সাম্পল অফ ফাইব্রাছ ৰুট, জলদি এইবোৰ এইবিলাকেতো গোটেই সোপা ভৰি আছে, ৰাইচ হুইট বানানা সোপা গোটেই সোপা কি আছে তোমাৰ ভৰি আছে, কিহে ফাইব্ৰাছ ৰুটৰ এক্সাম্পলে বহি আছে, আছে ভৰি আছে। অ'কে, কি লিখিবা তুমি ৰাইচ বানানা, তুমি যেতিয়া দেখিবা গছ এজোপাৰ কি হয় এনেকুৱা জাবৰ আছে, ঠিক আছে, তো সেইবিলাক কি হয় ফাইব্ৰাছ ৰুটত পৰি যায়, ঠিক আছে। তো ফাইব্ৰাছ ৰুট হৈ গ'ল আমাৰ, এটা হৈ গ'ল টেপ ৰুট হ'ব, আৰু এটা আমাৰ কি থাকিব ইম্পৰ্টেণ্ট, সেইটো কি হ'ব, আৰু এটা ইম্পৰ্টেণ্ট কি হ'ব নক'ব এডভেণ্টিচিয়াছ ৰুট, কি হ'ব এডভেণ্টিচিয়াছ ৰুট। অ'কে, কি হ'ব এডভেণ্টিচিয়াছ ৰুট, যেতিয়া শিপা প্ৰাইমেৰী পাৰ্ট নোলায় মানে ৰেডিকেলৰ পৰা ওলায়ো বেলেগৰ পৰা যেতিয়া ওলাব, when root arises বা arise from other part of the radical ৰেডিকেলৰ বাহিৰ যেতিয়া বেলেগৰ পৰা ওলাব, তুমি দেখিবা যে কিছুমান গছে ছাপৰ্টৰ কাৰণে কি কৰে, কিছুমান গছ ছাপৰ্টৰ কাৰণে কি হয় এই ওপৰৰ পৰাও কিছুমান শিপা আনে, হয়নে, ওপৰৰ পৰা শিপা, তুমি যেতিয়া কুঁহিয়া দেখিবা চাবা, তো কুঁহিয়াবিলাকৰ কি হয় ষ্টেমৰ পৰাও কিবা কিছুমান কি থাকে এনেকুৱা ছাপৰ্টৰ কাৰণে শিপা ওলায়, ঠিক আছে, সেইবিলাক কি বুলি কয় তোমাৰ এডভেণ্টিচিয়াছ ৰুট। এছপেৰেগাছৰ তাৰমানে ফৰ এক্সাম্পল কি হ'ব এছপেৰেগাছ হ'ব, ঠিক আছে, খাই পাইছা এছপেৰেগাছ, কি হয় এছপেৰেগাছ অসমীয়াত কি হয়, আৰু কি হয় চুইট পটেটো, বানিয়ান, হয়নে, যিবিলাক তোমাৰ বৰগছ আহঁত গছ তাৰপাছত একদম কি হয় ওপৰৰ পৰা গছজোপাৰ পৰা ডালৰ পৰা কেতিয়াবা শিপা ওলায়, তো এইবিলাক কেলে ছাপৰ্টৰ কাৰণে, ঠিক আছে, আৰু কি তোমাৰ নিউট্ৰিশ্যনৰ কাৰণে, ঠিক আছে, তো এইবিলাক ধেৰ লিখিব পাৰিবা তুমি। ফৰ এক্সাম্পল কি লিখিবা ইয়াত এছপেৰেগাছ লিখি দিয়া, তাৰ অসমীয়াত কি কয় মোক সেইটো লিখা, বানিয়ান, মই অকল এটা এক্সাম্পল দিছোঁ, তুমি বাকীবোৰ লিখা। চুইট পটেটো লিখা, চুইট পটেটো কি হয় গম পোৱা নে, চুইট পটেটো তাত ষ্ট'ৰেজ কৰিবৰ কাৰণে কি চুইট পটেটো ইয়াত তোমাৰ কি হয় ষ্ট'ৰেজ অফ ফুড, হয়নে, ই তোমাৰ ষ্ট'ৰেজৰ কাৰণে ইউজ কৰে, ই তোমাৰ কি হয় ষ্ট'ৰেজৰ কাৰণে ঠাই ক'ত কি হয় চুইট পটেটো। ডান। তো ৰুট ছিষ্টেমত কাৰো একো প্ৰব্লেম নাই চাগে, ৰুট ছিষ্টেম টাইপছ অফ ৰুট কৈ দিলোঁ ধুনীয়াকৈ, ইয়াতে এডভেণ্টিচিয়াছ ৰুট আঁকি দেখালোঁ, টাইপ ৰুট আঁকি দেখালোঁ, গোটেইখিনি আমাৰ ক্লিয়াৰ। চব মনষ্টাৰ হ'ব নাই, হ'ব মনষ্টাৰ হ'ব, এছপেৰেগাছ হ'ব, চুইট পটেটো হ'ব, বানিয়ান হ'ব, এইখিনি গোটেইখিনি হ'ব, কি ৰাখিলেগে ডান। অ'কে, তো এতিয়া আমি সোমাই যাওঁ ফাংচন অফ ৰুট চাবলৈ গৈছা নালাগে, ফাংচন অফ ৰুট আমাক দৰকাৰ নাই, কাৰণ কি তোমাৰ ৰুটৰ কাম হ'ল ছাপৰ্ট ছিষ্টেম মেইনটেইন কৰা, তাৰপৰা ইয়াত তোমাৰ ফুড অবটেইন কৰা, মানে ফুডৰ লগতে তোমাৰ যিবোৰ নিউট্ৰিয়েণ্টছ হয় চইলৰ পৰা সেইখিনি অবটেইন কৰি লোৱা, সেইখিনিয়ে কাম হ'ব কাৰ ফাংচন অফ
ৰুটছত আৰু কি তোমাৰ লগতে কি ষ্ট'ৰেজ মানে ফুড ষ্ট'ৰেজ কৰা কামকে তোমাৰ ফাংচন অফ ৰুটৰ ভিতৰতে পৰি যাব ডান অ'কে নেক্সট আহিলে এতিয়া আমি চাব লাগে ফ্লাৰ চাম এতিয়া আমি এটা ইম্পৰ্টেণ্ট পাৰ্ট ফ্লাৰ মানে কি ফ্লাৰ কি হয় মৰফলজিকেল চাইট site of sexual reproduction তোমাক যদি উঠে তুমি কবা যে ফ্লাৱাৰ কি স্যাৰ এটা পাৰ্ট হয় সেক্সুৱেল ৰিপ্ৰডাকচনৰ এটা সাইট হয়নে সাইট অফ মানে জেগা হয় হয়নে সাইট অফ সেক্সুৱেল ৰিপ্ৰডাকচন অফ ফ্লাৱাৰিং প্লান্ট সেক্সুৱেল ৰিপ্ৰডাকচন হয়নে তো ফুল কি কামত লাগে স্যাৰ বহুত কামত ফুল লাগে মানুহ মৰিলেও ফুল লাগে কাৰোবাক প্ৰপ'জ কৰিবলৈও ফুল লাগে মানে বহুত কামত কি লাগে ফুল লাগে ভাল দিনতো ফুল লাগে বেয়া দিনতো ফুল লাগে ওকে ফুলে মেইন এইটো ফুল নহয় এইটো তোমাৰ ফুলৰ কথা কৈছো ওকে সাইট অফ সেক্সুৱেল ৰিপ্ৰডাকচন ওকে তো স্যাৰ ফুল সৰু ফুল ডাঙৰ ফুল কালাৰফুল ফুল এইবিলাক আমাৰ কি ডিফাৰেন্স আছে ৰাতি ফুলা ফুল প্ৰায় ভাগ তোমাৰ কি হ'ব হোৱাইট কালাৰ হ'ব কি হ'ব হোৱাইট কালাৰ হ'ব প্লাছ তোমাৰ কি থাকিব সেন্ট থাকিব ধুনীয়া গোন্ধাব লাগিব দিনৰ ফুলা ফুল তোমাৰ কি হ'ব দিনৰ ফুলবিলাক কি হ'ব কালাৰফুল হ'ব কি হ'ব কালাৰফুল হ'ব যাতে তোমাৰ কি হয় নো সেন্ট ইউজুৱেলি কম্পেৰেটিভলি লিখা তাৰ তুলনাত কম্পেৰেটিভলি লেছ সেন্ট দেন এই এইবোৰ লিখিব নাই ইমানকৈ ঠিক আছে তো ইয়াতকে তোমাৰ কি হ'ব কালাৰফুল হ'ব কিন্তু কম্পেৰেটিভলি লেছ সেন্ট হ'ব কাৰণ দিনত জাকজমক দেখি পায় দিনত পোক পতংগ পখিলাই কালাৰফুল দেখি পায় তাত গোন্ধ দৰকাৰ নাই কিন্তু ৰাতি কালাৰফুল দেখি নাপায় গোন্ধ লাগিব এট্ৰেকশ্যন কৰিবৰ কাৰণে হয় না ফ্লাৱাৰ যিমান ধুনীয়া হয় ফ্লাৱাৰ যিমান ডাঙৰ সিমান কি এট্ৰেকশ্যনৰ কাৰণে ফ্লাৱাৰ যে তুমি যে দেখিছা যে ফ্লাৱাৰ যে এইবিলাক যে আমাৰ পাতবিলাক যে এনেকুৱা ধুনীয়া ধুনীয়া যে এই পাতবিলাকনো কি কাৰণে থাকে পাতবিলাক চব এট্ৰেকশ্যনৰ কাৰণে ঠিক আছে যিমান ধুনীয়া গোন্ধ সিমান এট্ৰেকশ্যন কা পোক পৰুৱা পখিলাৰ সিমান এট্ৰেকশ্যন ওকে তো ৰাতি ফুলা ফুল কালাৰ কি হ'ব হোৱাইট হ'ব আৰু দিনৰ ফুলা ফুল কি হ'ব এইটো হ'ব ওকে তো সৰু ফুল সদায় ঢেৰ ফুলে ডাঙৰ ফুল এপাহ এপাহ ফুলে মনত ৰাখিবা যে সৰু সৰু ফুলবিলাক কি হ'ব একদম এগাল ফুলিব কিন্তু ডাঙৰ ফুল সদায় এপাহ দুপাহকৈ ফুলিব হয় না তো সৰু সৰু ফুলবিলাক তোমাৰ কি হ'ব এই ধৰণৰ ফুলবিলাক এপাহ এপাহ নুফুলে ঠিক আছে এইবোৰ একেটা জেগাতে তোমাৰ কি একে জেগাতে বৰ এগাল ফুলিব কিন্তু সৰু ফুল হয়নে তো সৰু সৰু ফুলবিলাক সদায় কি হ'ব এই থোপাত ফুলিব একেলগে ঢেৰ গছ গজিব ঠিক আছে একদম ডাঙৰ ডাঙৰ একদম মানে জোপোহা তাৰমানে কি বহুত এগাল ইয়াত কি হ'ব তোমাৰ ফুল ফুলিব হয়নে বহুত এগালে কি হ'ব ফুল ফুলিব এইটো এবাৰ আমাৰ কি সৰু ফুলৰ এইটো এটা এক্সাম্পল ঠিক আছে দেন ওকে তো এতিয়া আমি চাব লাগে যে স্যাৰ ফুল কেনেকৈ হৈ গ'ল আপুনি ক'লে অকল আমি দুটা ছিষ্টেমে পালোঁ এতিয়ালৈকে এটা ৰুট ছিষ্টেম আৰু এটা শ্বুট ছিষ্টেম হয়নে এটা হৈ গ'ল ৰুট ছিষ্টেম এতিয়ালৈকে পালোঁ আমি ৰুট থাকিলে আৰু শ্বুট থাকিলে শ্বুট এপিকেল মেৰিষ্টেমৰ পৰা শ্বুটবিলাক বনিলে হয়নে কিন্তু ইয়াত ফুল ক'ৰ পৰা বনি গ'ল ফুলপাহ কেনেকৈ হৈ গ'ল ফল কেনেকৈ বনি গ'ল তো তাৰ কাৰণে আমি জানিব লাগিব যে এই যে শ্বুট এপিকেল মেৰিষ্টেম আছিলে হাউ ফ্লাৱাৰ ফৰ্ম ফুল কেনেকৈ বনে হয়নে তাৰ আনচাৰ কি হ'ব শ্বুট এপিকেল মেৰিষ্টেম শ্বুট এপিকেল মেৰিষ্টেম মডিফাই হ'ব কি হ'ব এই মডিফিকেশ্যন কৰিব নিজকে এটা মেচিয়ৰ টাইমত মডিফাই কি হ'ব তোমাৰ এই ফ্ল'ৰেল এপিকেল মেৰিষ্টেমলৈ কনভাৰ্ট হৈ যাব ঠিক আছে ফ্ল'ৰেল এপিকেল মেৰিষ্টেমলৈ কি হৈ যাব এই কনভাৰ্ট হৈ যাব নিজে নিজে মডিফাই কৰি ল'ব ঠিক আছে আৰু তাৰপৰা নিজে কি বনি যাব এই ফুল বনি যাব কি হ'ব ই শ্বুট এপিকেল মেৰিষ্টেমৰ পৰা মডিফাই হৈ পেলাই কি হ'ব এই ফ্ল'ৰেল এপিকেল মেৰিষ্টেম হৈ যাব ঠিক আছে আৰু এই ধৰণে তোমাৰ কি হ'ব ফুল এপাহ ফৰ্ম হ'ব এই ধৰণে কি হ'ব এই ফুল এপাহ ফৰ্ম হ'ব ক্লিয়াৰ ঠিক আছে দেন ওকে তো এতিয়া আমি কেইটামান ফুলৰ পাৰ্টছ আমি নামখিনি চাই লওঁ তাৰপৰা আমি এটা এটাকৈ ডিছকাছ কৰিম ঠিক আছে ওকে ফুল এপাহ লৈ লোৱা ফুলটো ধুনীয়াকৈ আঁকিব নাজানো বাৰু হ'লেও ট্ৰাই কৰিম I will try my best okay ইয়াৰ পৰা তোমাৰ কি ওলাব ফুলৰ পাহিবোৰ ওলাব ঠিক আছে ফুলৰ পাহিবোৰ ইয়াত ওলাব আৰু এইবিলাকৰ লগত তোমাৰ কি থাকিব এনেকৈ এটা পাৰ্ট থাকিব
যিটো পাৰ্টৰ নাম কোনোবাই ক'ব পাৰিবনে? ছাৰ নোৱাৰো ক'ব, পাহৰি গ'লোঁ, চাইন্সত সৰুতে পঢ়া। আৰু ইয়াত তোমাৰ পাত লাগি থাকিব, হয়নে? তল পাত থাকিব। অ'কে, এডাল হৈ গ'ল ঠাৰি। এতিয়া নামাকৰণবিলাক কৰি লওঁ, ঠিক আছে? তো ইয়াত আৰু কেইটামান চাহটো বস্তু থাকিব, এনেকুৱা থাকিব নে থাকিব। এই পাৰ্টটো কোৱা হ'ব, বাল্জ পাৰ্টটো, মানে বহল যে পাৰ্টটো দেখিলা, এই পাৰ্টটো কি বুলি কোৱা হ'ব? চাইডটো কোৱা হ'ব, কি বুলি কোৱা হ'ব? কোনোবাই ক'ব পাৰিবনে? ইয়াৰ পৰাই গোটেইখিনি আৰম্ভ হ'ব। আৰু ইয়াৰ নাম কি হ'ব? ইয়াৰ নামটো বৰ দৰকাৰ নাই ইমান। ইয়াৰ নাম কি হ'ব? এতিয়া মোক গোটেইকেইটা লাগে। আৰু ইয়াৰ নাম কি হ'ব? গোটেইকেইটা মোক নাম লাগে। গোটেইকেইটাৰ নাম এফালৰ পৰা লাগে। চেপেল পেটেল কাক কোৱা হ'ব? অভেৰী কাক কোৱা হ'ব? থেলেমাছ কাক কোৱা হ'ব? কাৰোবাৰ আইডিয়া আছে? য়েছ, কৰলা ছাৰ বহলটো। বহলটো কৰলা মানে এইটো পাৰ্টৰ কথা কৈছে তেওঁ, কৰলা। কৰলা, ঠিক আছে? অ'কে, এইডালক কি বুলি কোৱা হ'ব? ছাৰ এইডালটো মেলৰ পাৰ্ট হয়। নাম কিবা থাকিব নহয়? থাকিব, লিখিম ৰ'বা। এইটো ছাৰ কি হ'ব? এই পাৰ্টটোৰ নাম কি হ'ব? এইবোৰ না ছাৰ কেলিক্স হ'ব। কেলিক্স বুলি কোৱা হ'ব। আৰু এইটো কি হ'ব? থেলামাছ। ইয়াৰ পৰা গোটেই কাম আৰম্ভ হ'ব, ঠিক আছে? আৰু এইটোৰ নাম হ'ব অভেৰী। ছাৰ অভেৰী নিলিখিব, দেখিবলৈ বেয়া লাগিছে। কি লিখিম? ইয়াত লিখিম আমি গাইনচিয়াম। নতুন নাম পাইছোঁ ছাৰ, গাইনচিয়াম। গাইনচিয়াম মানে ছাৰ ফিমেল পাৰ্ট। আৰু এই যে ক'লো তোমাৰ নালিখা বুলি নাম কি? এণ্ড্ৰচিয়াম। এণ্ড্ৰচিয়াম মানে ই হ'ল মেল পাৰ্ট। ই কি হ'লে? মেল পাৰ্ট, ঠিক আছে? এইটো নাম কি পালোঁ আমি? এণ্ড্ৰচিয়াম, গাইনচিয়াম। অ'কে, ইয়াত এতিয়া চাবা, ছেক্সুৱেল ৰিপ্ৰডাকশ্যনৰ মেইন অৰ্গেন ক'ত আছে? ইয়াত মেইন পাৰ্টছ, প্ৰাইমেৰী ৰিপ্ৰডাক্টিভ অৰ্গেন। ৰিপ্ৰডাক্টিভ প্ৰাইমেৰী, যিটো নহ'লে মানে কি হ'ব? নহ'ব। প্ৰাইমেৰী ৰিপ্ৰডাক্টিভ অৰ্গেন, ফুল এপাহ ৰিপ্ৰডাকশ্যন হ'বলৈ কি লাগিব? মেইনলি এণ্ড্ৰচিয়াম। এণ্ড্ৰচিয়াম মানে হৈ গ'ল মেল। মেল মানে ছাৰ ইয়াত কি সোমাব? ইয়াত কি সোমাব? ষ্টেমেন সোমাব। কি হ'ব? ষ্টেমেন সোমাব, হয়নে? অ'কে, ছাৰ ছেমেন নহয় আকৌ দেই, ষ্টেমেন। ডান। আৰু এটা আহিলে গাইনচিয়াম। গাইনচিয়াম, গাইনচিয়ামত কি সোমাব? ইয়াত ছাৰ সোমাব ষ্টাইল, ষ্টিগমা আৰু অভেৰী। আৰু এইটো কি পাৰ্ট হয়? এই ফিমেল পাৰ্ট হয়। ফিমেল পাৰ্ট হয়। ইয়াত যে তুমি দেখিলা এই পাৰ্টটো যে মই আঁকিছিলোঁ, এই পাৰ্টটো যে আঁকিছিলোঁ, এই পাৰ্টটোৰ এইটো নাম হ'ল অভেৰী, এইটো নাম হ'ল তোমাৰ ষ্টাইল, আৰু এইটো নাম হ'ল ষ্টিগমা, ঠিক আছে? ষ্টিগমা, ঠিক আছে? আৰু মেলৰ আমি কেনেকৈ পাম? এনেকৈ পাম এটা বস্তু। আৰু ইয়াক যদি আমি এনেকৈ থাকে যে এটা দেখিছেনে, ফুলবিলাকৰ ভিতৰত যেনেকুৱা দেখিছেনে, এইবিলাক কি হয়? মেলৰ পাৰ্ট হয়, ঠিক আছে? এই মেল পাৰ্টবিলাক তুমি যদি ভালকৈ চাব যোৱা, ইয়াক যদি তুমি অপাৰেশ্যন যদি আৰু এনাটমি বুজিব যোৱা, ই দেখিবলৈ তোমাৰ এনেকুৱা হ'ব। এনেকুৱা হ'ব, এনেকুৱা। ই এনেকৈ সোমাই থাকে, ঠিক আছে? ইয়াত এনেকুৱা। আৰু ইয়াক কোৱা কি বুলি কয়? এন্থাৰ বুলি কোৱা হয়। এন্থাৰ, ঠিক আছে? এই এন্থাৰত তোমাৰ চেক আছে, চেক আছে, কি আছে? চেক আছে। এইবিলাক তোমাৰ কাটিলে মানে তোমাৰ চেক ওলাব। তাৰমানে তুমি পলেন কেনেকৈ ফৰ্মেশ্যন হয় সেইটো তুমি পঢ়িবলৈ পাবা, ঠিক আছে? পলেন ইয়াত থাকিব, মানে কি? পৰাগৰেণু, হয়নে? পলেন বা পলেন গ্ৰেইন, পলেন বা পলেন গ্ৰেইন বুলিয়ে কোৱা যায়। বুজি নোপোৱাকৈতো নাই কোনেও, গোটেইখিনি বস্তু ক্লিয়াৰ হৈ গ'ল, ঠিক আছে? ফুলৰ এণ্ড্ৰচিয়াম, গাইনচিয়াম বুজি পাই গ'লা। যিটো পাৰ্ট মেলৰ তাক কয় এণ্ড্ৰচিয়াম, যিটো পাৰ্ট ফিমেলৰ একেলগে কয় গাইনচিয়াম, ঠিক আছে? অ'কে, বাকীটা হ'ল কেলিক্স, কৰলা, চেপেল, পেটেল বুলি কয়, দুইটা একেই নাম, ঠিক আছে? আৰু এইটো তোমাক কি হ'ল? থেলেমাছ বুলি কোৱা হয়, ঠিক আছে? মোক কমেণ্টত লাগে যে ঠাইডালৰ নাম কি হয়? কমেণ্ট মি the name of
নেম অফ আরে ৰবৰ এক্টিভ হৈ আছে ইউজাৰ এক্টিভেটেড পৰি আছে নেকি অফ দা ঠাৰিডালৰ নামটো কি ক'ব লাগে মোক কমেণ্টত দিবলৈ কি বুলি কোৱা হয় ইংলিছত হ'ব তো ফ্লাৱাৰ পাৰ্টটো আমি বুজি গ'লোঁ ডায়গ্ৰামখিনি ধুনীয়াকৈ আঁকি ল'ব গোটেই বস্তুখিনি ছেভ থাকিব ইয়াতে ঠিক আছে একো দিগদাৰ নাই চিটেটৰ ক্লাছৰ কাৰণে যদি আপুনি ল'ব খোজে ঠিক আছে ডাউনলোড বিদ্যা কোচিং কিতাপৰ এপ বিদ্যা কোচিং কিতাপৰ কি এপ এটা ডাউনলোড কৰি ল'ব ফৰ কমপ্লিট কোৰ্চ ঠিক আছে থেংক ইউ ভেৰি মাছ আকৌ নেক্সট ক্লাছত লগ পাই আছোঁ মোক টপিক দিব আৰু কি আপোনালোকক লাগিব ঠিক আছে নেক্সট ক্লাছত লগ পাম ঠিক আছে থেংক ইউ